এয়া আপোনালোকে দেখিছে মৰিগাঁও ঔজাইত উখল মাখল পৰিৱেশ আৰু মাজত মাথো কেইবাটা দিন। নমস্কাৰ, মই প্ৰাঞ্জিত, মোৰ ইউটিউব চেনেলটোলৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও ঔজাইত আৰু এইফালে দেখিছে ব্যতিক্ৰমী প্ৰস্তুতি চলি আছে আৰু ইয়াত তিৱা সমাজৰ অধিৱেশন আছে 21, 22, 23 মাৰ্চ। আপোনালোকে আহিব ইয়ালৈ। অনুভৱ কেনেকুৱা আপোনাৰ? কেনেকুৱা ভালেই ভালেইনে? বহুতখিনি ভাল। আমাৰ যিটো নেকি বনাওঁতে কিমান দিনমান লাগিছে? এইটো এতিয়া ক'বলৈ গ'লে সপ্তাহটো ওচৰ চাপিলগৈ বনাওঁতে এইটো আৰু মানে অলপ 2 এদিনৰ কাম আছে, খালি ৰং কৰিব আছে, অলপ মানে ফিনিচিংটো দিবলগীয়া আছে। আচ্ছা, অলপ ড্ৰেছ পোছাকো পিন্ধাবলগীয়া হৈ আছে ইয়াক। তেতিয়াহে মানে আগৰ দৰে লাগিব, জঙাল বলহু ঘৰ দৰে ভাগ্য বুলি ক'ব লাগিব। আমাৰ ঔজাইত যিহেতুকে নেকি জাতিগত এটাৰ অধিৱেশন পাতিছে, আমি জীৱনততো দেখাও নাই, বেলেগত যায়ো বা আমি চোৱাও নাই। এতিয়া আমাৰ ইয়াৰ জেগাতে হৈছে, আমাৰ এইখিনি ওচৰ চুবুৰীয়া মানুহখিনিও ভাল পাইছে বা অসমবাসীও ভাল লাগিছে। আৰু অসমবাসীক আমি কেনেদৰে মানে আদৰণি জনাম, সেইটো আমাৰ মেইন কথা আহি পৰিছে। কিমান ভাল কৰিব পাৰোঁ আমাৰ। এইটো দেখিছেনে? এইটো হৈছে বহুত ডাঙৰ এটা ভোজনালয়। ইয়াত লাখ লাখ হাজাৰ হাজাৰ মানুহ সমাগম হ'ব ইয়াত। আপোনালোকে দেখিছে একদম ধুনীয়াকৈ বনাইছে, বহুত ডাঙৰকৈ। এইফালে ব্যতিক্ৰমী প্ৰস্তুতি চলি আছে কামত। এইফালে খুৰা আছে, খুৰাও কাম কৰি আছে ন খুৰা? এনে আপোনাৰ মনত কিমান মানুহ হ'ব ইয়াত? কিমান ৰাইজ হ'ব? এতিয়া আমিনো কেনেকৈ গম পাম? এনেইতো সেই মেইন পেণ্ডেলতো 5,000 মানুহ হ'ব বুলি কৈছে মেইন পেণ্ডেলত। এইটো ভোজনালয় ন? এইটো ভোজনালয়। বাকী তেনেকৈ ইমান গম নাপাম নহয়, আমি গম নাপায় ন? খুৱাই ধুনীয়াকৈ কাম কৰি আছে, এই ভোজনালয়টো কাম কৰি আছে আৰু ওপৰতো দেখা পাইছে ধুনীয়াকৈ ত্ৰিপাল বান্ধি আছে। অ' দাদা, কি খবৰ? কি খবৰ? ভাল না? অঁ, খবৰ ভাল না? অঁ, আৰু কিমান বাকী কাম? হে? অঁ, এইটো ঘৰ হৈছে তিৱা ভাষাত চামাদি, আৰু চামাদি এই ঘৰটোৰ নাম হৈছে তিৱা ভাষাত চামাদি বুলি কোৱা হয়। ইয়াতে ৰজাসকলে, তিৱা লোকসকলে ইয়াতে পূজা কৰে। আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ বনাইছে। ইয়াত কোনো প্লাষ্টিক ৰছী বা তাঁৰ ব্যৱহাৰ কৰা হোৱা নাই। গোটেই বাঁহৰেদি বনাইছে আৰু বাঁহত তমালেদি ইয়াত নিৰ্মাণ কৰা হৈছে। আৰু এইফালে দেখিছে ইমান ধুনীয়া খটখটি বনাই দিছে, দেখিছে? এইটো হৈছে তোৰ কৰ্ডাৰ। তিৱা ভাষাত ইয়াত মুৰ্গী থোৱা হয়। তাৰপিছত এইফালে গাহৰি গঁৰাল আছে। তাৰপিছত এইফালে এটা ঘৰ আছে, দেখুৱাই দিয়া। এইটো হৈছে 9-12 আৰু ইয়াতে তিৱা সমাজৰ ৰজা থকা হৈছিলে। আৰু ভিতৰলৈ মানে পাৰ্মিশ্যন লোৱা নাই কাৰণে সোমোৱা নাই। আৰু গোটেই মানে বাউণ্ডাৰী মাৰি দিছে, এইফালে দেখিছে একে চাৰিওফালে বাউণ্ডাৰী মাৰি দিছে। ইয়াত মানে পাৰ্মিশ্যন নোলোৱাকৈ সোমাব মানে এলাউড নাই, সেইকাৰণে আমি সোমোৱা নাই। তাৰপিছত আপোনালোকক তথাপিও অকণমান দেখুৱাব যত্ন কৰিছোঁ। আৰু বেছি দিন নাই, মাজত মাথো কেইবাটামান দিন ইয়াতে ফ্লেগ উত্তোলন কৰা হ'ব। আৰু দেখিছে ইমান ধুনীয়াকৈ সজাই তুলিছে। আৰু এইফালে দেখিছে ধুনীয়াকৈ কালাৰ মাৰি দিছে। আৰু এইফালে ধুনীয়াকৈ নৃত্য কৰি আছে, দেখুৱাই দিয়া, মানে আখৰা চলি আছে। আৰু লগতে আপোনালোকে দেখিছে এটা বহুত ডাঙৰ মঞ্চ, দেখুৱাই দিয়া এইফালে মঞ্চটো দেখুৱাই দিয়া। আৰু তালৈ যাম, তালৈ যায়ো আপোনালোকক দেখুৱাম। আখৰা কৰি আছে আৰু এইফালে ভাইটিহঁতে ধুনীয়াকৈ কি বনাইছে? এয়া কি বনাইছে? নাই, ৰং লগাইছোঁ। ৰং লগাইছা? কি হ'ব নেকি? এই এটা কাপ ন? বাঁহেদি ধুনীয়াকৈ বনাইছে। দেখিছে কাপ, চাহ খাব পাৰি ন? পানীও খাব পাৰি। ঘৰ ইয়াতে নেকি? নহয়, আমাৰ ৱেষ্ট কাৰ্বি আংলং। ৱেষ্ট কাৰ্বি আংলং। অঁ, কেতিয়া আহিছে? আমি প্ৰায় হ'ল 13 দিনমান হ'ল আজিলৈ। 1 তাৰিখে আহিছিলোঁ। কেনেকুৱা লাগিছে ইয়াত থাকি? ভালেই লাগিছে। ভাল লাগিছে ন? এইকেইডাল কি বুলি কয় ন তিৱা ভাষাত? অঁ, লাংখুন বুলি কয় ন? অঁ,
এইকেইডাল হৈছে লাংখুন, আপোনালোকক দেখুৱাই দিব অবিনাশে। এইকেইডাল দেখিছে, এইকেইডাল হৈছে লাংখুন। তাৰপিছত ধেনু বনাই আছে নেকি? হা? অঁ, ঠাণ্ডা লাগিছে নে নাই? ঠাণ্ডা লাগিছে ন? হাৱা মাৰি আছে যে, একদম ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি আছে। আৰু বহুত ডাঙৰ এটা মঞ্চ বনাইছে। ইয়াত কোনোবা গায়ক আহিব নেকি? বৰ্তমানলৈকেতো ইমান কনফাৰ্ম হোৱা নাই, কিবা পাপৰি টেকেনা কি আহিব বোলে। অঁ, সেইটো বুলি কৈছে আৰু। এতিয়া আখৰা হৈ আছে ন? তিৱা হেৰি। ঠিক আছে, লগ পাই ভাল লাগিল ন? ঠিক আছে। তাৰপিছত এইফালে দেখিছে, সেইফালে তমাল চাচি আছে। কি বনাইছে? হা? চেতা। মই আহি পালোহি এই মঞ্চটোৰ ভিতৰত। তাৰপিছত এয়া দেখিছে, কোৱা বনাইছে? কেনেকুৱা খবৰ? ভাল? দে, নিজৰ ডিষ্ট্ৰিক্টৰ ইয়াতে হৈছে ন? আপোনাৰ ইয়াতে নেকি? ক'ত আহিছে? কাৰ্বি আংলং? মই বোলো আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ মানে নেকি? এইটো কি বনাই আছে মানে? এই ডাষ্টবিন বনাবৰ কাৰণে। ডাষ্টবিন বনাবৰ কাৰণে। নামটো কি আপোনাৰ? অঁ, ভূপেন কলা। অঁ, আৰু কাৰ্বি আংলঙৰ পৰা ৰাইজ আহিব ন? তাৰপিছত বোলে দেখিছে আপোনালোকে, বহুত ডাঙৰ এটা মঞ্চ। আপোনালোকে সেইদিনাখনো আপোনালোকক দেখুৱাম 21-22 তাৰিখে। এইফালে মঞ্চ আৰু সৰু সৰু কণ কণ ভাইটিহঁতে ইয়াত খেলি থকা দেখা গৈছে।